বিধায়ক আমিনুল ইছলামৰ মুক্তিৰ দাবীত ঢিঙত AIUDFৰ অৱস্থান ধৰ্মঘট। আজি ঢিং ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত AIUDFৰ নেতা কৰ্মীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। কাৰাৰুদ্ধ ঢিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলামৰ মুক্তিৰ দাবীত আৰু অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি AIUDFৰ নেতা কৰ্মীসকলে ঢিং সমষ্টিৰ AIUDFৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামক মুক্তি দিয়ক, সাম্প্ৰদায়িকতা বন্ধ কৰক, বিদেশীৰ নামত স্বদেশী হাৰাশাস্তি বন্ধ কৰক, উচ্ছেদ অভিযান বন্ধ কৰক ইত্যাদি শ্লোগানেৰে ঢিঙৰ আকাশ বতাহ কঁপাই তোলে। লগতে এই প্ৰতিবাদস্থলীৰ পৰাই AIUDFৰ কৰ্মীসকলে ঢিং ৰাজচক্ৰৰ চক্ৰ বিষয়ৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত AIUDFৰ নগাঁও জিলা সমিতিৰ সভাপতি মতিউৰ ৰহমান আৰু যুৱ মৰ্চাৰ সভাপতি হবিবুৰ ৰহমানকে আদি কৰি শতাধিক AIUDFৰ কৰ্মী উপস্থিত আছিল। সাম্প্রদায়িকতা বন্ধ করো, সরকারে সাম্প্রদায়িক নীতি পরিহার করো, সরকারে সাম্প্রদায়িক নীতি পরিহার করো। AIUDF জিন্দাবাদ, AIUDF জিন্দাবাদ। আমার দাবি ন্যায্য দাবি। আপোনালোকে জানে পেহেলগাম কাণ্ডৰ এটা বক্তব্যৰ আলম লৈ অসম চৰকাৰে আমাৰ ঢিং সমষ্টিৰ 3 বাৰৰ বিধায়ক মহোদয়ক গ্ৰেপ্তাৰ কৰিছিলে আৰু গ্ৰেপ্তাৰৰ প্ৰায় 12 দিনৰ দিনত আমাৰ নগাঁও নিম্ন আদালতে তেখেতক জামিনত মুক্তি দিছিলে। ইয়াৰ পিছত আক্ৰোশমূলকভাৱে বিজেপি চৰকাৰে আমাৰ হাজী আমিনুল ইছলাম সাহেবৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহী গোচৰ লগাই তেওঁক ডিটেইন কৰি ৰাখিছে। আৰু আমি আজি এই গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীক আমি জনাব বিচাৰিছোঁ যে আমাৰ ঢিং সমষ্টিৰ উন্নয়ন স্থগিত হৈছে, আমাৰ হাজী আমিনুল ইছলাম সাহেবক মোকলাই দিব লাগে। অন্যথা আমাৰ AIUDF দলে ইয়াতকৈ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তীব্ৰতৰ আন্দোলন আমি গঢ়ি তুলিম। আৰু আমাৰ আজিৰ এই আন্দোলনৰ জৰিয়তে আমি অসম চৰকাৰক ক'ব বিচাৰোঁ যে অসমত যি অমানৱীয় অত্যাচাৰ, যি উচ্ছেদ অভিযান তেওঁ আৰম্ভ কৰিছে, এই উচ্ছেদ অভিযান তেওঁ বন্ধ কৰিব লাগে। যদি উচ্ছেদ অভিযান বন্ধ নকৰে ইয়াৰ ফল কিন্তু অসমৰ মুখ্যমন্ত্ৰী ভুগিব। যেতিয়া চৰকাৰৰ ভুলবিলাক সমালোচনা কৰে, চৰকাৰৰ ব্যৰ্থতাসমূহ যেতিয়া সমালোচনা কৰে, এই চৰকাৰে এই সমালোচনাবিলাক সহ্য নকৰে। কিন্তু আমি জানো যে গণতান্ত্ৰিক দেশ এখনত বিৰোধীক আজি সংবিধানে এই অধিকাৰ দিছে। এইটো কেৱল মাত্ৰ বিৰোধী সদস্যসকলৰ অধিকাৰেই নহয়, এইটো তেওঁলোকৰ কৰ্তব্য। আজি ঢিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম সাহেবে চৰকাৰৰ ব্যৰ্থতা, আজি চৰকাৰে কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই, কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি আজি মেৰুকৰণ কৰি তেওঁলোকে আগন্তুক 26 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। এই ক্ষেত্ৰত ঢিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম সাহেবে বিভিন্ন সময়ত যেতিয়াই চৰকাৰ যিকোনো কামত ব্যৰ্থ হৈছে, ক'ৰবাত যদি আৰক্ষী মোতায়েন কৰাত যদি অৱহেলা হৈছে, সেই সময়ত হাজী আমিনুল ইছলাম সাহেব ঢিং সমষ্টিৰ বিধায়কে সমালোচনা কৰিছে চৰকাৰক, কিন্তু চৰকাৰে সেই সমালোচনা সহ্য কৰি ল'ব পৰা নাই। আজি হাজী আমিনুল ইছলাম সাহেবক আজি অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি 1 বছৰৰ কাৰণে ডিটেইন কৰি ৰখা হৈছে। আমি ভাবোঁ এইটো চৰকাৰৰ সম্পূৰ্ণ এটা কাপুৰুষালী আৰু তেওঁলোকৰ এটা চূড়ান্ত এটা অন্যায় বিৰোধী পক্ষৰ লগত কৰিছে। আমি দাবী জনাইছোঁ যদি চৰকাৰৰ বুকুত যদি সৎ সাহস আছে, হাজী আমিনুল ইছলাম সাহেবক এই বাৰিষা ছিজনত সৰু সৰু কণ কণ ল'ৰা ছোৱালী বহুত মানুহ আই মাতৃসকল আছে, তেওঁলোকক আজি যধে মধে উইদাউট প্ৰায়ৰ নটিছ, আগদিনাখন নটিছ দি পেলাই 8 ঘণ্টা 10 ঘণ্টা নটিছৰ ভিতৰত মানুহখিনিক উচ্ছেদ কৰা হৈছে। আজি লাখ লাখ মানুহক বেঘৰ কৰি দিয়া হৈছে। এই মানুহখিনি ক'ত থাকে? আৰে ভাই, চৰকাৰ আছে, তোমাৰ মাটিৰ দৰকাৰ আছে, দেশত আইন আছে, আদালত আছে, উচ্চতম আদালতৰ নিৰ্দেশ আছে, একো নিৰ্দেশ নামানি অমানৱীয়ভাৱে এই মানুহখিনিক এনেকৈ উচ্ছেদ কৰি দিয়াটোৰ আমি বিৰোধী। গতিকে আমি বিচাৰিছোঁ যে মানুহখিনিক পুনৰ সংস্থাপন নিদিয়ালৈকে, মানুহখিনিক ছেটেল নকৰালৈকে কোনো মানুহক যাতে এনেকৈ অমানৱীয়ভাৱে উচ্ছেদ কৰা নহয়। বিশেষকৈ এই বাৰিষা ছিজনটো, এইটো ছিজন নহয় উচ্ছেদৰ। এটা আজি ঠাণ্ডা দিনত উচ্ছেদ কৰিলেও মানুহ এটা এডজাষ্ট কৰি ক'ৰবাত থাকিব পাৰিলেহেঁতেন। গতিকে এখন চৰকাৰ হৈছে অভিভাৱকৰ নিচিনা, তেওঁলোক আমাৰ মাক বাপেকৰ নিচিনা, এই দেশৰ বনাফাইড ইণ্ডিয়ান চিটিজেন, এই দেশৰ নাগৰিক তেওঁলোক। আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24।